এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। এতিয়াৰে পৰা বুৱাৰীয়ে শহুৰ শাহুৰেকক অত্যাচাৰ কৰিব নোৱাৰিব। যদি অত্যাচাৰ কৰে তেন্তে বিহিত ব্যৱস্থা লোৱা হ'ব। ইতিমধ্যে আদালতে এক প্ৰকাৰৰ ৰায় প্ৰদান কৰিছে, ন্যায়ালয়ে ৰায় প্ৰদান কৰিছে, যিসকল বুৱাৰীয়ে নিজৰ শহুৰ শাহুৰ যত্ন নলয় বা অত্যাচাৰ কৰে বা স্বামী হেঁচা প্ৰয়োগ কৰে, নিজৰ পিতৃ মাতৃক এৰি থৈ যাবলৈ, সেইসমূহ মহিলাৰ বিৰুদ্ধে এতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এক প্ৰকাৰৰ এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ক'ব লাগিব। ন্যায়ালয়ে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে, ৰায়দান কৰিছে, যিসকল বুৱাৰীয়ে নিজৰ শহুৰ শাহুৰেকৰ যতন নলয় বা অত্যাচাৰ কৰে, সেইসকল বুৱাৰী বা মহিলাৰ বিৰুদ্ধে এতিয়া বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সবিস্তাৰে লৈ আহিব বিচাৰিছো আপোনালোকৰ বাবে। আমি জনাইছো এতিয়াৰে পৰা শহুৰ শাহুৱেকক অত্যাচাৰ কৰিব নোৱাৰিব বুৱাৰীয়ে। আৰু মহিলাসকলৰ বাবে কঠোৰ নিৰ্দেশনা আদালতৰ। স্বামীক নিজৰ পিতৃ মাতৃক এৰিবলৈ হেঁচা প্ৰয়োগ কৰিব নোৱাৰিব এতিয়াৰ পৰা পত্নীয়ে। আৰু বুৱাৰীয়ে স্বামীৰ ককা আইতাকৰো যত্ন ল'ব লাগিব। আৰু বুৱাৰীয়ে শহুৰ শাহুৰ যত্ন লোৱাটো ভাৰতীয় সংস্কৃতি বুলি ধৰা হয়। শহুৰ শাহুক অত্যাচাৰ কৰা এচাম মহিলাৰ বিৰুদ্ধে এতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুভাষ চন্দ্ৰৰ গুৰুত্বপূৰ্ণ ৰায়। আৰু এতিয়াৰ পৰা যিসকল মহিলাই নিজৰ শহুৰ শাহুৱেকক অত্যাচাৰ কৰে, নিজৰ স্বামীক পিতৃ মাতৃক এৰি যাবলৈ হেঁচা প্ৰয়োগ কৰে আৰু নিজৰ শহুৰ শাহুৰ সৈতে কাজিয়া কৰে, এনেধৰণৰ কাণ্ড কৰা বুৱাৰীয়েক বা মহিলাসকলৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিছে। ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুভাষ চন্দ্ৰই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে যে শহুৰ শাহুৱেকক অত্যাচাৰ কৰা মহিলাৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। কিয়নো নিজৰ শহুৰ শাহুৰ যত্ন লোৱাটো ভাৰতীয় সংস্কৃতি বুলি গণ্য কৰা হয়। আৰু বুৱাৰীয়েকে শহুৰ শাহুৰ সমান্তৰালভাৱে স্বামীৰ ককা আইতাকৰো যত্ন ল'ব লাগিব। কোনো কাৰণতে নিজৰ পিতৃ মাতৃক এৰিবলৈ স্বামীক হেঁচা প্ৰয়োগ কৰিব নোৱাৰিব পত্নী। আৰু যিসকল মহিলাই নিজৰ শহুৰ শাহুৱেকক অত্যাচাৰ কৰে, সেইসকল মহিলাৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিছে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুভাষ চন্দ্ৰই গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে। আৰু যিসকল মহিলাই নিজৰ শহুৰ শাহুৰ সমান্তৰালভাৱে স্বামীৰ ককা আইতাকৰ যত্ন নলয় বা কাজিয়া কৰে বা নিজৰ স্বামীক নিজৰ ঘৰ এৰি যাবলৈ, বেলেগে থাকিবলৈ, পিতৃ মাতৃক এৰি বেলেগে থাকিবলৈ হেঁচা প্ৰয়োগ কৰে, সেইসকল পত্নীৰ বিৰুদ্ধে এতিয়া বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব, কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এক প্ৰকাৰৰ সঠিক সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ক'ব লাগিব, এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে বুলি ক'ব লাগিব ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুভাষ চন্দ্ৰ ৰায়ে গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে। এতিয়াৰ পৰা যিসকল মহিলাই নিজৰ শহুৰ শাহুৱেকক অত্যাচাৰ কৰে, এতিয়াৰ পৰা তেনে কাণ্ড কৰিব নোৱাৰিব। নিজৰ পিতৃ মাতৃক এৰি যাবলৈ স্বামীক হেঁচা প্ৰয়োগ কৰিব নোৱাৰিব। আৰু লগতে স্বামীৰ ককা আইতাকৰো যত্ন ল'ব লাগিব বুৱাৰী। আৰু শাহুৰ শহুৰ যত্ন লোৱাটো ভাৰতীয় সংস্কৃতি বুলি গণ্য কৰা হয়। আৰু যিসকল মহিলাই নিজৰ শহুৰ শাহুৱেকক অত্যাচাৰ কৰে, সেইসকল মহিলাৰ বিৰুদ্ধে এতিয়াৰ পৰা লোৱা হ'ব কঠোৰ ব্যৱস্থা। আমি জনাইছো এতিয়াৰ পৰা শহুৰ শাহুৱেকক অত্যাচাৰ কৰিব নোৱাৰিব বুৱাৰীয়ে। আৰু মহিলাসকলৰ বাবে কঠোৰ নিৰ্দেশনা আদালতৰ। স্বামীক নিজৰ পিতৃ মাতৃক এৰিবলৈ হেঁচা প্ৰয়োগ কৰিব নোৱাৰিব এতিয়াৰ পৰা পত্নীয়ে। আৰু বুৱাৰীয়ে স্বামীৰ ককা আইতাকৰো যত্ন ল'ব লাগিব। আৰু বুৱাৰীয়ে শহুৰ শাহুৰ যত্ন লোৱাটো ভাৰতীয় সংস্কৃতি বুলি ধৰা হয়। শহুৰ শাহুক অত্যাচাৰ কৰা এচাম মহিলাৰ বিৰুদ্ধে এতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুভাষ চন্দ্ৰৰ গুৰুত্বপূৰ্ণ ৰায়। আৰু এতিয়াৰ পৰা যিসকল মহিলাই নিজৰ শহুৰ শাহুৱেকক অত্যাচাৰ কৰে, নিজৰ স্বামীক পিতৃ মাতৃক এৰি যাবলৈ হেঁচা প্ৰয়োগ কৰে আৰু নিজৰ শহুৰ শাহুৰ সৈতে কাজিয়া কৰে, এনেধৰণৰ কাণ্ড কৰা বুৱাৰীয়েক বা মহিলাসকলৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিছে। ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুভাষ চন্দ্ৰই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে যে শহুৰ শাহুৱেকক অত্যাচাৰ কৰা মহিলাৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। কিয়নো নিজৰ শহুৰ শাহুৰ যত্ন লোৱাটো ভাৰতীয় সংস্কৃতি বুলি গণ্য কৰা হয়। আৰু বুৱাৰীয়েকে শহুৰ শাহুৰ সমান্তৰালভাৱে স্বামীৰ ককা আইতাকৰো যত্ন ল'ব লাগিব। কোনো কাৰণতে নিজৰ পিতৃ মাতৃক এৰিবলৈ স্বামীক হেঁচা প্ৰয়োগ কৰিব নোৱাৰিব পত্নী। আৰু যিসকল মহিলাই নিজৰ শহুৰ শাহুৱেকক অত্যাচাৰ কৰে, সেইসকল মহিলাৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিছে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুভাষ চন্দ্ৰ
সুভাষ চন্দ্ৰই গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে আৰু যিসকল মহিলাই নিজৰ শহুৰ শাহুৰ সমান্তৰালভাৱে স্বামীৰ ককা আইতাকৰ যত্ন নলয় বা কাজিয়া কৰে বা নিজৰ স্বামীক নিজৰ ঘৰ এৰি যাবলৈ বেলেগে থাকিবলৈ পিতৃ মাতৃক এৰি বেলেগে থাকিবলৈ হেঁচা প্ৰয়োগ কৰে সেইসকল পত্নীৰ বিৰুদ্ধে এতিয়া বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এক প্ৰকাৰৰ সঠিক সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ক'ব লাগিব এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে বুলি ক'ব লাগিব ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুভাষ চন্দ্ৰ ৰায়ে ৰায়দান গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে এতিয়াৰ পৰা যিসকল মহিলাই নিজৰ শহুৰ শাহুৱেকক অত্যাচাৰ কৰে এতিয়াৰ পৰা তেনে কাণ্ড কৰিব নোৱাৰিব নিজৰ পিতৃ মাতৃক এৰি যাবলৈ স্বামীক হেঁচা প্ৰয়োগ কৰিব নোৱাৰিব আৰু লগতে স্বামীৰ ককা আইতাকৰো যত্ন ল'ব লাগিব বোৱাৰী আৰু শাহুৰ শহুৰ যত্ন লোৱাটো ভাৰতীয় সংস্কৃতি বুলি গণ্য কৰা হয় আৰু যিসকল মহিলাই নিজৰ শহুৰ শাহুৱেকক অত্যাচাৰ কৰে সেইসকল মহিলাৰ বিৰুদ্ধে এতিয়াৰ পৰা লোৱা হ'ব কঠোৰ ব্যৱস্থা